হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল কেতিয়ালৈ ঘোষণা কৰিব, এইচএছ ৰিজাল্ট কেতিয়ালৈ দিব, ইয়াক যদি লৈ আপোনালোকে ইউটিউবত চায় তো মাথা আপোনালোকৰ নষ্ট হৈ যাব। তো এনেকুৱা ধৰণে কৈ আছে যে আজি দিব, কাইলৈ দিব। প্ৰকৃততে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে এই বিষয়টোৰ ওপৰত আৰু দিয়া হ'ব কেতিয়া সঁচাকৈ প্ৰকৃততে? বহুতে কৈ আছে কাইলৈ দিব, পৰহিলৈ দিব, বিহু আগতেই দিব, এনেকুৱা ধৰণৰ কথাবিলাক। আৰু যিহেতু এটা পৰীক্ষা দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ মনত বিশেষকৈ উগুল ঢুগুল লাগি থাকে যে কি হ'ব কি নহ'ব, আৰু যিমান সোনকালে পাৰে ফলাফলটো যদি সোনকালে পায় তেওঁলোকৰ বাবে বহুত বেছি ভাল। তো এতিয়া ৰিজাল্ট প্ৰকৃততে দিব কেতিয়া, প্ৰকৃততে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে এই বিষয়টোৰ ওপৰত, এই সকলোখিনি কথা ভিডিঅ'ৰ জৰিয়তে তোমালোকক ক'বলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। আৰু এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে এইটো কথা জানে যে কোনটো সঁচা মিছা কি কেনেকুৱা ধৰণৰ, আৰু ইমানো বুৰ্বক বনাই থাকিব নালাগে যে আজি দিব কালি দিব। কাৰণ কেলৈ এটা তেওঁলোকৰ ইম'শ্যন থাকে যে কেতিয়ালৈ দিব, কি হ'ব কি নহ'ব, ভালেই হ'বনে বেয়া হ'বনে ভবাতকৈ তেওঁলোকে কি হ'ব কোনটো বিষয়ত পঢ়িবগৈ, আৰু কিছুমান ধৰি লওক এডমিশ্যন ল'বৰ বাবে থাকে সোনকালে হ'লে বহুত বেছি ভাল। তো এনেকুৱা ধৰণৰ, কাৰণ কেলৈ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিয়া ষ্টুডেণ্টগৰাকী ইমান বহুত বেছি বুৰ্বক নহয়। তো এনেকুৱা ধৰণৰ কথা আজি ৰাতি ঘোষণা কৰি দিব, এইটো ৱেবছাইটত চাব পাৰিব এইটো। তাতে আপোনালোকক জনাবলৈ গৈ আছোঁ, যিসকল গাৰ্জেন আছে বা তোমালোকক যিসকলে পৰীক্ষা দিছা তোমালোকক ক'বলৈ গৈ আছোঁ, পৰীক্ষাৰ ফলাফল দিয়াক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা বিষয়ে স্পষ্টকৈ কৈছিলে, তোমালোকে নিশ্চয় জানা। যেতিয়া নেকি মেট্ৰিক পৰীক্ষাৰ তাৰিখটো সোধা গৈছিলে, যিহেতু নিৰ্বাচন প্ৰচাৰ চলাই থকা সময়ৰ মাজতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট কেতিয়ালৈ দিয়া হ'ব, তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে 10 তাৰিখৰ কথা কৈছিলে মেট্ৰিক পৰীক্ষাৰ। ঠিক তেনেদৰে সেইখিনি ৰিজাল্টটো ফলাফল ঘোষণা কৰিলে। আৰু হায়াৰ ছেকেণ্ডেৰী কথাটো যেতিয়া উল্লেখ হ'ল তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ফলাফল দিয়াৰ প্ৰায় 10-15 দিন 10-12-15 দিনৰ পিছত হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল দিয়া হয়। আৰু কাম অলপমান বাকী থাকেগৈ আছেগৈ, আৰু সেই 10-15 দিনৰ পিছতে দিয়া হ'ব। এতিয়া 10 তাৰিখে তোমালোকৰ দিলে, 10 তাৰিখে সেই মেট্ৰিক পৰীক্ষা দি গ'ল। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই প্ৰথম অৱস্থাত তেনেদৰে জনাইছিলে, আৰু বহুতে উৎকণ্ঠা কৰি আজি দিব নে কালি দিব নে এনেকুৱা ধৰণৰ কৈ অৱশেষত সেই 10 তাৰিখে ফলাফল ঘোষণা কৰিলা। আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু সেই মন্তব্যটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেনেদৰে কৰিছিলে যে 10-15 দিন 12 দিনৰ ভিতৰত, এতিয়া 10 তাৰিখে যদি দিলে তোমালোকৰ, তেনেহ'লে বিহু আগত দিয়া সিদ্ধান্তটো কেনেকৈ হ'ল? এতিয়া বহুতে কৈছে বিহু আগত দিব, আজি দিব, কালি দিব, সোমবাৰে দিব 13 তাৰিখে। তেতিয়া 10 তাৰিখৰ পৰা যদি 10-12-15 দিন চাওঁ, তেনেহ'লে 20-25-22 এনেকুৱা ধৰণৰ। তেতিয়াতো তোমালোকে নিশ্চয় গমেই পাইছা, নিৰ্ধাৰণটো কৰিব পাৰিছা কেতিয়ালৈ দিব। তো তোমালোকৰ মাথা নষ্ট কৰি দিব। আৰু এনেকুৱা ধৰণৰ খবৰবিলাক যদি তোমালোকে পাইছা ইগন'ৰ কৰিবা। বাকী তেনেকুৱা ধৰণৰ কোনো অফিচিয়েলি আপডেটে অহা নাই। আৰু তোমালোকেতো গমেই পোৱা আজিকালি সকলোৱে ছ'চিয়েল মিডিয়া চলায় বা এইখিনি ইণ্টাৰনেটৰ সৈতে জড়িত হৈ থাকে। তো সেইখিনি আৰু বিশেষ ক'ব লগা একো নাই। আগন্তুক এই 20-25 তাৰিখৰ ভিতৰত তোমালোকৰ ফলাফল দিবলৈ গৈ আছে। আগন্তুক সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাব প্ৰকৃততে কেতিয়ালৈ দিব, কি হ'ব নহ'ব। তো আগন্তুক সময়তে খবৰবিলাক সেইবিলাক পাই থাকিবা তোমালোকে। তো আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। প্ৰথমতে যদি খবৰবিলাক পাওঁ নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আৰু সেইখিনিয়ে ক'লোঁ, ফলাফলক লৈ বহুত বেছি চিন্তা কৰি নাথাকিবা। আৰু যি বিষয়ে তোমালোকে আগন্তুক সময়ত লৈ পিনি পঢ়িম বুলি ভাবিছা বা যি নহয় সেইখিনি প্ৰিপেৰেশ্যন কৰি থাকা যেনেদৰে নহওক। তো এই পৰীক্ষাটো তোমালোকৰ এনেকুৱা ধৰণে যে তোমালোকৰ জীৱনৰ একেবাৰে শেষ পৰীক্ষা এনেকুৱা নহয়। আগন্তুক পৰীক্ষাসমূহ আহিবলৈ আছে, নিজৰ যিটো কোনো লক্ষ্য আছে সেইখিনি তোমালোকে উপনীত হ'বলৈ ভালকৈ কামবিলাক পঢ়িব লাগিব। আগন্তুক সময়ত খবৰ পালে জনাম নিশ্চয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। ভিডিঅ'ৰ তোমালোকক প্ৰথমতে কোৱাৰ দৰে কৈছিলোঁ নাই কোৱা, মই পাহৰি গ'লোঁ তোমালোকক ইমানখিনি কওঁতে। চেনেলটোলৈ যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই।